চুতীয়া জাতিৰ অন্যতম এটা আমাৰ শক্তিশালী অনুষ্ঠান হৈছে চুতীয়া জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। এই সমাৰোহখনি আমাৰ অসমৰ চুতীয়া বসতি প্ৰধান বিভিন্ন অঞ্চলত আমাৰ আজি বহুত বছৰৰ পৰা এইটো চলি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত এই বছৰ আমি জালুকনীবাৰীত তিতাবৰ চুতীয়া জাতি সন্মিলনৰ উদ্যোগত জালুকনীবাৰী চুতীয়া জাতি আঞ্চলিক সমিতিৰ অভ্যৰ্থনাত জালুকনীবাৰীত আমি ২৬, ২৭, ২৮ তিনিদিনীয়াকৈ আমি উক্ত কাৰ্যসূচী ইয়াত কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে এখন শক্তিশালী উদযাপন সমিতি আমাৰ ইয়াত গঠন হৈছে। উদযাপন সমিতি গঠন হোৱাৰ পৰিপ্ৰেক্ষিতত গাঁওসমূহত আমাৰ এখন সজাগতা সভাৰ আয়োজন হৈছে। ইতিমধ্যে জালুকনীবাৰী অঞ্চলত 10খনতকৈও অধিক গাঁও আছে। সেই সমূহ গাঁৱত আমি ইতিমধ্যে আমি বহুত পূৰ্বতে এই কাৰ্যসূচীটো সফল কৰিবৰ কাৰণে আমি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটো ইতিমধ্যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতৰ পৰা আমি সঁহাৰি পাইছোঁ। তেখেতে অংশগ্ৰহণ কৰাৰ কথা আমাক কৈছে। তাৰ পিছতে আমাৰ গড়কাপ্তানি মন্ত্ৰী আমাৰ চুতীয়া জাতিৰ অন্যতম মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী তেখেতো আহি উপস্থিত হোৱাৰ আমাৰ যোগাযোগ হৈছে। আমাৰ অতুল বৰা ডাঙৰীয়া আছে কৃষি মন্ত্ৰী, তেখেতো আমাৰ এই অনুষ্ঠানটোত আমি যোগাযোগ কৰিছোঁ আৰু তেখেতো অহাৰ সম্ভাৱনা প্ৰায় সম্পূৰ্ণ হৈছে। ইয়াৰ পিছতে বিমল বৰা ডাঙৰীয়া তেখেতৰ লগতো আমাৰ যোগাযোগ হৈছে। আৰু অসম চৰকাৰৰ বিভিন্ন পদবীত থকা ব্যক্তিসকলৰ লগত আমাৰ যোগাযোগ হৈছে। সেইসকলৰ উপস্থিত আমি এই অঞ্চলতে এই স্থানতে বীৰপাল ক্ষেত্ৰতে যি ২৬, ২৭, ২৮ তাৰিখে আমি চুতীয়া জনগোষ্ঠীয়ে এটা বৃহৎ অনুষ্ঠান অংশগ্ৰহণ কৰিবলৈ গৈ আছোঁ, সফল কৰিবলৈ গৈ আছোঁ। প্ৰত্যেকগৰাকী চুতীয়া জনগোষ্ঠীৰ যুৱক হওক, মহিলা হওক, আমাৰ পেৰেণ্টছবডি হওক, সকলোকে আহি আমাৰ এই অধিৱেশনস্থলীত আহি আমাৰ অনুষ্ঠানটো সফল কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, সদৌ চুতীয়া জাতি সন্মিলনৰ উদ্যোগত আৰু তিতাবৰ জিলা চুতীয়া জাতি সন্মিলনৰ সহযোগত তথা জালুকনীবাৰী আঞ্চলিকৰ সহযোগত আৰু এই অঞ্চলবাসীৰ ৰাইজৰ সহযোগত চুতীয়া জনগোষ্ঠীয় আৰু সাংস্কৃতিক সমাৰোহখন আমাৰ এই আজি জালুকনীবাৰী অঞ্চলত পাতিবলৈ স্থিৰ কৰা হৈছে। ইতিমধ্যে আমাৰ চুতীয়া জাতি সন্মিলনৰ সভাপতি বিপুল হাজৰিকাৰ নেতৃত্বত তেওঁৰ নিৰ্দেশনাত আমাৰ কাম কাজবিলাক প্ৰায় আগবাঢ়ি গৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে আজি ইয়াত যথেষ্টখিনি মানুহে কাম কৰি আছে। আমি ভাবোঁ অসমৰ প্ৰায় ২৭খন জিলাৰ পৰা যি প্ৰতিনিধি ৰাইজ আহি আমি যাতে কেনেকৈ ইয়াত তেওঁলোকক সুচাৰুৰূপে আপ্যায়ন কৰি আমাৰ কাৰ্যসূচীভাগ সফল কৰিব পাৰোঁ তাৰে আমি চেষ্টা কোনো ক্ৰুটি কৰা নাই। আৰু আমি ভাবিছোঁ ইয়াত প্ৰায় 10,000 পৰা 15,000 মানুহ আমাৰ ইয়াত সমাগম হ'ব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও অহাৰ প্ৰায় আমাৰ লগত কথা বতৰা হৈ আছে। এই বিষয়টো আমি চাম আৰু কেইবাজনো আমাৰ দল সংগঠনৰ পৰা আৰম্ভ কৰি আৰু আমাৰ জনপ্ৰতিনিধি আৰু ইয়াত বিভিন্ন জাতি উপজাতিৰ ৰাইজ আৰু উপস্থিতি আমি ইতিমধ্যে কৰিছোঁ। হয়, আমাৰ অহা ২৬, ২৭ আৰু ২৮ তাৰিখৰ ইয়াৰ ব্যৱস্থাপনাখিনি কৰিছে চুতীয়া উন্নয়ন পৰিষদে। এই কাৰ্যসূচীটোৰ ব্যৱস্থাপনাখিনি কৰিছে সম্পূৰ্ণ চুতীয়া উন্নয়ন পৰিষদে আৰু চুতীয়া জাতি সন্মিলনৰ উদ্যোগত এই কাৰ্যসূচীভাগ হ'ব। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।